আজি চুৰ ধৰা পৰিছে এওঁলোকে ইহঁতি বহুত দিনৰ পৰা চুৰ এনেকৈ ছাগলী চুৰ কৰে সপ্তাহে সপ্তাহে ছাগলী নিয়ে আৰু ছাগলী নি পেলাই এনেকুৱাকৈ নিয়ে 10 মিনিটতে ছাগলী নোহোৱা কৰে আজি চুৰ ধৰা পৰিছে এওঁলোকে ইহঁতি বহুত দিনৰ পৰা চুৰ এনেকৈ ছাগলী চুৰ কৰে সপ্তাহে সপ্তাহে ছাগলী নিয়ে আৰু ছাগলী নি পেলাই এনেকুৱাকৈ নিয়ে 10 মিনিটতে ছাগলী নোহোৱা কৰে আৰু এটা দুটা মানুহ নহয় তিনিটা চাৰিটা লগ থাকে সেনেকৈ লগ থাকি সিহঁতি সপ্তাহে সপ্তাহে ছাগলী চুৰ কৰে আজি বস্তুখিনি নামঘৰৰ পৰা আনিছে আজি বস্তু ধৰা পৰিছে নামঘৰৰ বস্তু কাঁহৰ হেৰি আছে বাতি আছে আকৌ বাচন আছে গছা আছে এনেকৈ বটা আছে কলনী ভিতৰৰ নামঘৰৰ শিৱ মন্দিৰ হেতু বা চুৰ কৰিছে তেওঁলোকে এঠাইত ৰখি এঠাইত ৰখি থকা আকৌ এজনে চুৰ কৰি আনি দিয়ে চুৰ কৰি আনি এজনে আকৌ বাইকেদি লৈ গুচি আহে ৰাইজে ধৰা পেলালে সেনেকৈ আজি ইহঁতক বহুত দিনৰ পৰা এনেকৈ চুৰ হেৰি কৰি আজি ধৰা হৈছে 3 জন আছে লগত আৰু আছে যদি নহয় ইহঁতি খালি ভাং খাব ড্ৰাগছ খাব আৰু গাড়ী ৰখাই ক'ত ছাগলী পাওঁ সেনেকৈ সিহঁতি চাই ফুৰে ইহঁতৰ বাইক আছে এনে কিন্তু সিহঁতি কেনেকৈ হিচাপে চাই এজনে এঠাইত চাই ল'ব চাই লোৱাৰ পিছত সিফালে সিহঁতি সেনেকৈ চাই ফুৰে ইহঁতৰ মোবাইলত খবৰি হয় সেনেকৈ চুৰ ধৰা পলায় ল'ৰাকেইজন এই তামুলীপাৰা গাঁৱৰে 3 জন তামুলীপাৰা গাঁৱৰে হয় নামকেইটা এটা চিন্তু ডেকানে বৰা আৰু এটা কমল আৰু এটা ভাৰ্গৱ সেনেকৈ হয় এই অঞ্চলৰে আৰু এই অসমীয়া পোৱালি হ'লে নামঘৰত চুৰ কৰে চাব আৰু ইয়াতকৈ আৰু ঘিননীয়া কাম একো নাই এয়া আমাৰ অসমীয়া জাতৰ পোৱালি এয়া হয় মোৰ 3টা ছাগলী নিছে আৰু নিছে এই চিন্তু নামৰ ল'ৰাটোৱে নিছে সিয়ে নিছে মই 10 মিনিট চাই আহিছোঁ 10 মিনিটৰ পিছত ছাগলী নাই ওচৰৰ পৰাই নিছে সিহঁতৰ এনেকুৱা কানেকশ্যন এজনে দেখাৰ পিছত এজনে কৈ দিয়ে সেনেকুৱা কানেকশ্যনত নিছে হয় মোৰ আগতে ছাগলী নিছে 2টা নিছে এই ভোট গণনাৰ দিনাখন 2টা নিছে দি থৈ আহিছোঁ বাউণ্ডাৰীৰ ভিতৰৰ পৰা নিছে ছাগলী মোৰ 2টা নিলে ইয়াতে গাড়ী কানেকশ্যন আছে আমাৰ CC কেমেৰাত আমি চাইছোঁ গাড়ী পৰ্যন্ত আছে আজি মন্দিৰত মানে সিহঁতে বস্তু এই কলনী গেটটোতে আছে তাৰ পৰা মানে পলিথিঙত লৈ আহিছে সিহঁতে মানে পিয়াপি কৰি আছে মই আকৌ ছাগলী দি কিনে এনেকৈ বাটত ৰখি আছোঁ মই বোলো ইহঁতে কিবা এটা বস্তু চুৰ কৰি আনিছে মই আমাৰ দুজনক ক'লোঁ ইহঁতে বস্তু আনিছে ইহঁতক খেত ইয়াৰ পৰা তেতিয়া সিহঁতে মানে মোৰ সন্দেহ হৈছিলে এনেতে আহি অঞ্জন দায়ে ময়ে মানে এই গেৰেজৰ ওচৰত প্ৰথমতে এই লোহা ভাঙা টিং সেইখনত আমি চেক কৰিলোঁ তাতে মানে তাৰো কানেকশ্যন আছিল তাৰ লগত সি 3বাৰ 4বাৰ আপডাউন কৰিছে কৰোঁতে আমি অঞ্জনক ক'লোঁ অঞ্জনক কৈছে মই চিআইডি কৰি আছোঁ খুৰী এনেকৈ ক'লে আমি 2জনে চালোঁ তাত নাই পোৱা নাপাই মানে আকৌ মানে অলমেই বামুণ গোসাঁইটোতে আছে তাতে মানে ইহঁতে ৰখি আছে এই ল'ৰাকেইজন ৰখি আছে তাৰপিছত আমি ময়ে আমি আগুৱাই আহিলোঁ আজি হাতলতে ধৰিছোঁ তাৰমানে কি বস্তুটো ক'ৰ পৰা আনিছে এইটো নাজানো মুঠতে বাটত আমি তেওঁক পাইছোঁ মানে তেওঁলোকে চুৰ কৰি থাকে সেইকাৰণে মানে আমি ধৰিছোঁ হয়ে বস্তু চুৰি হৈছে যোৱাকালি মস্ত মাকা ছাগলী এটা নিছে আগতে নিয়াবিলাকতো বাদে যোৱাকালি নিছোঁ মই একে পুৰণি থাকোঁ নাই এই মস্ত মাকা 3টা পোৱালি দেই সিহঁতক শাস্তি আৰু আমাক পাৰিলে আমাক ওলাই দিব লাগে পইচা চইচাবিলাক ইমান কষ্ট কৰি ৰাখিছোঁ আমি বুহি পালি মানে মোৰ ওচৰতে গেৰেজ এখন আছে তাতে মই কাম কৰি আছিলোঁ কাম কৰি থকা অৱস্থাত মোৰ মানে দূৰৰ পৰা মই দেখা পালোঁ যে এই ল'ৰাকেইটা মুৱামুৰি কৰি কিনে কি কৰি আছে তাৰপিছত এহঁতে প্ৰথমতে এখন মানে এই ভাঙা চিঙাৰ যে আপোনাৰ 3 চকীয়া ভেনবিলাক যে সেয়া লৈ আহিছে
এই ভেনখনে মালখিনি মানে নল'লে, ভেনখনে কিবা কৈ কিনে মানে ক'লে মই বস্তু আমি একো নিনিম বুলি সি গুচি গ'ল। যোৱাত তাৰপিছত আকৌ টমটম গাড়ী এখন লাগিছে, টমটম গাড়ীখন লৈ কিনে ইয়াতে কি কৰি আছে, তাত টমটম গাড়ীখন মালখিনি মানে বস্তাটো যেতিয়া উঠাইছে তেতিয়া মই দৌৰ মাৰি কিনে গ'লোঁ, যাই কিনে ঐ ৰচোন ৰ এয়া কি বস্তু কিয় উঠাইছে গাড়ী, কৈছে নাই আমাৰ ঘৰৰ বস্তু। চাওঁ ঘৰৰ বস্তু অলপ চালোঁ যে আপোনাৰ মন্দিৰৰ কিবা কাঁহ পিতলৰ বাচন, তেওঁলোকে এই বস্তু পাতি ক'ৰ পৰা আনিছ, এনেকৈ কোৱাৰ লগে লগে সিহঁতে দুয়োটাই এচাৰ মাৰি থৈ এখন বাইক ৰখাই কিনে বাইকখন ৰখি আছে তাতে আল্টিমেটলি, বাইকখন সিহঁতৰ লগৰে ইয়াৰে ল'ৰা, আমাৰ এইখন ঘৰৰে ল'ৰা, এইটো ঘৰৰে ল'ৰা। কিন্তু বাইকখনত উঠি কিনে সিহঁতে পলালে, যেতিয়া পলালে তেতিয়া গজি গ'ল। এই টমটমৱালাটোকতো তাক আমি যাব নিদিলোঁ, তাক চাবিটো ৰাখি দিলোঁ। তাৰপিছত সি মানে ভৰি হাতে ধৰিছে যে মই এইবিলাকত জড়িত নাই, মোক তাতে ভাড়া মাৰিবৰ কাৰণে লৈ আহিছে, গতিকে মোক যাব দিয়ক, তেনেকৈ কোৱা তাক এৰি দিলোঁ। এৰি দিয়াৰ পিছত সি পুনৰ গুচি আহিল। অহাৰ পিছত ইফালৰ পৰা এখন গাড়ীয়ে যাই কিনে আমাক ক'লে যে আপুনি যিটো গাড়ীৱালাক যাব দিলে সি চোৰকেইটাৰ লগতে লগ আছে, সি সিহঁতৰ লগত আকৌ যাই লগ হৈছে। এনেকৈ কোৱা তেতিয়া আমি তাৰপৰা আকৌ পিলপিলি গাড়ী এখন লৈ কিনে আহিলোঁ। আহি উঠি দেখিলোঁ যে হয় সিহঁতৰ লগত গোটেইকেইটা লগ হৈছে, 4জনে লগ হৈছে একেলগে। 4জন যেতিয়া লগ হ'ল আমি গোটেই মুখাই কিনে তাহাঁতক 4টাক আগুৰি ধৰিছোঁ, ধৰোঁতে এটা পলাল। আমাৰ তেনেকুৱা সন্দেহ হয়, কাৰণ সিহঁতে অন্য কাম একো নকৰে। এই আমাৰ যিটো ৰাধাকৃষ্ণ মন্দিৰৰ ফিল্ড আছে, এই ফিল্ডৰ ফ্ৰণ্টে এখন ঘৰ আছে, এই ঘৰখনতে তাৰমানে ল'ৰাবিলাকৰ আড্ডা, তাতে ড্ৰাগছ খোৱা, ভাং খোৱা, আৰু পিছফালে আপোনাৰ মন্দিৰৰ ফিল্ডৰ পিছফালে মানে এখন পথাৰ আছে, পথাৰত মানে আপোনাৰ ভাং ড্ৰাগছ খাবৰ কাৰণে একদম পূৰা ফ্ৰীলি জেগা আছে, তাতে মানে ভাং ড্ৰাগছ খোৱা আৰু জুৱা আড্ডা আৰু আপোনাৰ চোৰৰ আড্ডা। ড্ৰাগছ ভাঙৰ কাৰণেও হ'ব পাৰে, এইটোতো হয়েই, কিন্তু নেচাৰটো হৈয়ে গৈছে তাৰমানে আল্টিমেটলি সিহঁতৰ চুৰ কৰোঁতে নেচাৰ হৈছে। আৰু প্ৰত্যেকৰ ঘৰে ঘৰে মানে ছাগলী আছে, ছাগলী দি কিনে মানুহে ঘৰখন চলাই আছে, ছাগলী এটা পুহি ডাঙৰ দীঘল কৰি কিবা এটা 10-15 পাব, ঘৰ চলাব, এনেকৈ কিনে প্ৰত্যেকৰ ঘৰ চলাব। কিন্তু মোৰ নিজৰ মাৰ ছাগলী এজনী লাগিছে, মায়ে ৰাতিটো কান্দি আছে, পোৱালি গাখীৰ খোৱা পোৱালি। এতিয়ালৈকে মোটামুটি আপোনাৰ বহুত ছাগলী হিচাপ কৰিব নোৱাৰোঁ। তাৰমানে যোৱাকালি আপোনাৰ 2টা ছাগলী হৈছে, মাইকীয়া ছাগলী, 2টা মাইকী ছাগলী, পোৱালি কান্দি আছে, এতিয়াও পেপাই আছে ওচৰৰে। প্ৰত্যেক দিনে ছাগলী মানে চুৰ হয় আৰু মন্দিৰৰ বস্তু কিবা বস্তু চুৰ হৈয়ে থাকে এইখিনি।